Hello everyone, welcome back to another new vlog. So etu West Bengal par last video aru pispine dekhise nohoy hetu amar college front par ami basot uthilu etia ami ghoroloi jam aru basot uthi ami ahilu Bardhaman bus station loi aru yar para ami jabu lagibo Bardhaman junction tar para amar train ase प्राय 4টা মানত আৰু আমি ৰাতিপুৱাই উলাই দিলো হোষ্টেলৰ পৰা মানে আমাৰ কলেজ হোষ্টেলৰ পৰা ৰাতিপুৱাই উলাই দিলো কাৰণ আমি বৰ্তমানত অকমান ফুৰিম আৰু কিবা কিবি কিনিম অকমান তাত আমি একো কিনিব পৰা নাই আৰু আহিয়ে ফাৰ্ষ্টত আমি পুৰি খালো যেহেতু আমি একো খাই লোৱা নাছিলো আৰু তাৰ পিছত ইয়াৰ দোকান কিছুমানত ভিজিট কৰিলো আমি আৰু তাৰ পৰা কিবা কিবি ললো হেকিনি লাষ্টত দেখাই দিম বাৰু আৰু এয়া দোকানত পুৰা খাৰু আছিল খালি ইয়াৰ পৰা খাৰু ললো মই এজোৰ আৰু তাৰ পিছত আমি গলো স্মাৰ্ট বাজাৰত যেটো ওয়েস্ট বেংগলৰ বৰ্তমানত আছে স্মাৰ্ট বাজাৰ তাত গলো আৰু হেখনৰ লগতে মানে পুৰা বিল্ডিংটোৰ নাম আছিল বৰ্তমান অৰ্কিড আৰু স্মাৰ্ট বাজাৰৰ লগতে কানেকশন থকা এই মাৰ্কেটখন বহুত ডাঙৰ এটো বিল্ডিংৰ ভিতৰতে আছে আমি গমেই নাপাও বহুত কেটা ফ্লোৰ আছে ইয়াত 4-5টা মান ফ্লোৰ আছে আৰু ইয়াত বহুত ধুনিয়া কাপোৰ সাপুৰ আছিল টপস কুৰ্তিজ আৰু ইন্ডিয়ান ওয়্যাৰ আৰু বহুত কিবা কিবি ধুনিয়া কাপোৰ আছিল জিন্স টপ সব আছিল আৰু ইয়াতে টয়ছৰ দোকানো আছে মানে সব আছিল কিন্তু আমি গমেই নাপাও সো আমি স্মাৰ্ট বাজাৰৰ পৰা কুৰ্তিজ লৈ ললো আৰু তাৰ পিছত এখিনিত আহিলো আৰু একো লোৱা নাই বাৰু স্কাৰ্ফ লৈছিলো জাস্ট দোকান এখনৰ পৰা আৰু তাৰ পিছত ইয়াৰে ভিতৰত পালো হৰুকে কিউট ৰেষ্টুৰেন্ট পাই গলো যেতিয়া ভাবিলো খাই লও হেকাৰণে আহি বহি গলো ইয়াত খাবলৈ আমি অৰ্ডাৰ দিলো চিকেন বিৰিয়ানী আৰু চিকেন বিৰিয়ানী ভালেই আছিল বাৰু ইয়াত যিমান খাইছো চিকেন বিৰিয়ানী সব ভালেই লাগিছে খাই আৰু তাৰ পিছত আৰু অকমান ফুৰিলো আমি ফুৰাৰ পিছত এতিয়া আকৌ উলাই আহি যাম আৰু ইয়াত যে প্লান্টস বিলাক বহুত ধুনিয়া আছিল আৰু তাৰ পিছত এখন জুৱেলাৰী দোকানত গলো তাত সব সিটি গোল্ডৰ হে আছিল হেকাৰণে নললো একো আৰু কি ললো লাষ্টত দেখাই দিম এতিয়া আমি আহি গলো বৰ্তমান জংচন আৰু ইয়াত বেগস ৰাখি থৈ গলো লগৰ কেজনৰ ওচৰতে বেগস ৰাখি আকৌ আমি আহি গলো কিবা শপিং কৰিবলৈ হেখিনি কিনি লৈ আকৌ ষ্টেচন আহিলো আৰু ইয়াত যে কিমান ট্ৰেইন আহি আছে গৈ আছে ইবিলাকৰ শব্দ শুনি নহয় মাথা বেয়া হৈ গৈছিল পুৰা মূৰ বিষাই আছিল আৰু এতিয়া ফাইনালি আমাৰ ট্ৰেইনখন আহি পালে আমাৰ ট্ৰেইন আবেলি টাইমত আছিল হেকাৰণে বহুত মানে লেট হ'ল আৰু আমি বহুত টাইম বহি থাকিব লগা হ'ল যেহেতু আমি ৰাতিপুৱাই উলাই গৈছিলো আৰু এতিয়া ফাইনালি ট্ৰেইনখন আহি পালে এতিয়া ট্ৰেইনত যাও আৰু ঘৰত যাব লাগে আৰু 10 দিন হৈ গল আৰু এতিয়া ট্ৰেইনখন এৰিলে আৰু আমি আবেলি টাইমত উঠিছো সো সানসেট ভিউ চাব পাৰিলো ইমান ধুনিয়া লাগি আছিল নহয় ট্ৰেইনৰ পৰা সানসেট চাই আৰু এতিয়া ৰাতি খোৱা টাইম হ'ল সো আমি সবে একেলগে অৰ্ডাৰ দিছিলো খোৱাখিনি দেখাত বহুত ধুনিয়া আহিলে সবৰ একেলগে আমি ললো খাবলৈ কিন্তু খোৱাখিনিও ভালেই দিয়ে বাৰু কিন্তু ইয়াত যে পানীৰ কিবা প্ৰবলেম হৈ থাকে হেকাৰণে কিবা এটা গুন্দ স্মেল আহে কিবা এটা বেয়া হেকাৰণে খাব পৰা নাই ভালকে আৰু এতিয়া ৰাতিপুৱা আমি হুমালু আসাম আৰু এয়া আমাৰ আসামৰ টি গাৰ্ডেন বহুত ধুনিয়া লাগিছে চাই আৰু এয়া আমাৰ আসামৰ পৰিৱেশ কিমান ধুনিয়া লাগিছে ন ইমান দিন পিছত আহিছো আৰু ফাইনালি এতিয়া আমি গুৱাহাটী পালো আৰু গুৱাহাটীত আহাৰ লগে নহয় ইমান স্লো হৈ গৈছিল ট্ৰেইনখন আৰু ইয়াতে বহুত টাইম ৰখালে 15-20 মিনিট মান ৰখালে আমি যেহেতু জাগিৰোডত নামিম হেকাৰণে মানে আমি গুৱাহাটীত নানামিলো আৰু এতিয়া আমি গৈ আছো জাগিৰোড আৰু জাগিৰোড যাওতে বহুত স্পীডত গৈছিল গুৱাহাটীৰ পৰা জাগিৰোড আৰু তাত আমি একো ভিডিও বনোৱা নাই ডাইৰেক্ট আমি নগাঁও আহিছো নগাঁৱৰ পৰা আমি খানা খাই ডাইৰেক্ট ঘৰ আহিছো তাত একো ভিডিও বনোৱা নাই মাজত আৰু এয়া লৈছিলো বৰ্তমানৰ পৰা মোৰ হাহুমাৰ কাৰণে বেগ আৰু এয়া খাৰু কুৰ্তি স্কাৰ্ফ এইখিনি লৈছিলো মই আৰু মিষ্টাৰৰ কিবা লৈছিলে পায়জামা এখন লৈছিলে কিন্তু হেতু ভিডিওত দেখুৱা নাই বাৰু আৰু খাৰু আছিল হেখিনি আৰু কিবা সৰু বস্তু হেখিনি মই সব ভিডিওত দেখুৱা নাই আৰু ভিডিও কেনেকুৱা পালে জনাব সো বাই